ডিব্ৰুগড়ৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। জনসাধাৰণ তথা ছাত্ৰ ছাত্ৰীক পৰিৱেশ সম্পৰ্কে সজাগ কৰাৰ লগতে পৰিৱেশৰ প্ৰতি দায়িত্বশীল কৰাৰ লক্ষ্যৰে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰাংগণত বৃক্ষৰোপণ কাৰ্যসূচীও গ্ৰহণ কৰা হয়। ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশৰ প্ৰতি সজাগ আৰু দায়িত্বশীল কৰি তুলিবলৈ তেওঁলোকৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ডিবেট অৰ্থাৎ তৰ্ক, বাটৰ নাট আদি প্ৰদৰ্শন কৰা হয়। Today we are celebrating World Environment Day in the school. আজি আমি World Environment Day celebrate কৰি আছোঁ স্কুলত বহুত বেলেগ বেলেগ ধৰণৰ কাৰ্যসূচীৰে, কাৰণ আৰ্ট কম্পিটিশ্যনো অৰ্গেনাইজ কৰা হৈছে ক্লাছ 1 to 3 মাজত। তাৰপাছত আপোনাৰ প্লান্টেশ্যন প্ৰগ্ৰামো আছিলে আৰু ডিবেট কম্পিটিশ্যনো মেইনলি অৰ্গেনাইজ কৰা হৈছে। The debate competition is organized between secondary and senior secondary, and specially we organized a street play. আমি এখন বাটৰ নাটটো প্ৰস্তুত কৰিছোঁ আমাৰ এনভাইৰনমেণ্টৰ ওপৰতে, আৰু নুক্কাৰ নাটিকা যিটো হিন্দীত হয়, হিন্দীতেও এখন বাটৰ নাট আমি এখন প্ৰস্তুত কৰিব গৈ আছোঁ। We are very thankful to our management, our chairman Shri Pranab Kumar Makari sir, for giving us this opportunity. আমাক এইখন সুবিধা দিয়াৰ কাৰণে, আমাৰ ষ্টুডেণ্টক এখন প্লেটফৰ্ম দিয়াৰ কাৰণে যে আমি এইখিনি বস্তু প্ৰস্তুত কৰিব পাৰিছোঁ আজিৰ দিনখনত, আৰু আজিৰ বিশেষ কাৰ্যসূচীখিনি আমি কৰিব পাৰিছোঁ। আশা কৰিছোঁ আগামী দিনখিনিতো আমি এইখিনি আমাৰ ষ্টুডেণ্টৰ মাজত কণ্টিনিউ কৰি যাব পাৰিম, আৰু তেখেতসকলক আজিৰ দিনত যিটো মেছেজ আমি তেখেতসকললৈ দিছোঁ, এইটো আমি যাতে থ্ৰু আউট আমাৰ ছেশ্যন আমি ফ'ল' কৰিব পাৰোঁ, and they should also follow it throughout their life. That is the only message today we have given to save our environment. That is the message, actually ultimate message, which we want to give it to our students, and we believe that it is not a message for today only, as today is a special day we are celebrating, but it should be carried throughout their life. That is the only message today we have given to our students. Thank you to our management also for giving this opportunity. Thank you. পৰিৱেশ সম্পৰ্কীয় বিভিন্ন সমস্যাসমূহৰ বিষয়ে সৰল আৰু চিত্ৰ অৱলোকন তথা বাটৰ নাটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে দাঙি ধৰে। লগতে এই সমস্যাসমূহ সমাধানৰ সম্পৰ্কত ছাত্ৰ ছাত্ৰীৰ কৰণীয়সমূহ বিদ্যালয়ৰ কৰ্তৃপক্ষৰে আলোচনাও কৰা হয়। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলক প্লাষ্টিক প্ৰদূষণ সম্পৰ্কে সজাগ কৰা হয়। বিশ্ব পৰিৱেশ দিৱস, মই প্ৰথমে সকলো অসমবাসী ৰাইজলৈ বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি আমাৰ সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ত ৰাতিপুৱাৰ কাৰ্যসূচী বৃক্ষৰোপণ কৰা হ'ল, আৰু ইয়াৰ লগতে আমাৰ ইয়াত ডেবিট কম্পিটিশ্যনো হৈ আছে বৰ্তমান, আৰু ইয়াৰ পিছতে আমি আমাৰ এখন বাটৰ নাট বুলি এখন আমাৰ বিশ্ব পৰিৱেশৰ ওপৰত সংগতি ৰাখি এখনি নাট মঞ্চস্থ কৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু মই ভাবোঁ আমি সকলোৱে বিশ্ব পৰিৱেশৰ ওপৰত, বিশ্ব সংৰক্ষণৰ ওপৰত সজাগ আৰু সচেতন হোৱা উচিত। প্লাষ্টিক ব্যৱহাৰ আৰু লগতে যান বাহনৰ ৰাসায়নিক সাৰ ব্যৱহাৰ হ্ৰাস কৰি আমি সকলোৱে বৃক্ষৰোপণৰ ওপৰত গুৰুত্ব দি আমাৰ পৃথিৱীখন অধিক সুন্দৰ আৰু সেউজীয়া কৰি তোলোৱা হওক।